Hello student, মই তোমালোকৰ হিৰামণি মেম আকৌ আহিছো যেহেতু আমি কৈছিলো যে আমি এটা জাৰ্নি এটা ষ্টাৰ্ট কৰিছো কেমিষ্ট্ৰি আৰু সেইভাবে আজি ক্লাস 12 ৰ ষ্টুডেন্টৰ বাবে এটা খুব বেছি ইম্পৰ্টেন্ট এটা সেশন হ'বলৈ গৈ আছে খুব সৰু এটা ভিডিও আৰু তোমালোকৰ কিন্তু খুব বেছি ইম্পৰ্টেন্ট কাৰণ চোৱা আমি যিকোনো এটা কাম কৰাৰ আগত ন আমি যদি উদ্দেশ্যটো আমি জানো যে আমি কৰিব গৈ আছো কি আমি কৰি আছো কি হেতু যদি আমাৰ পুৰা ক্লিয়াৰ থাকে ন সেই ভিজনটো ক্লিয়াৰ থাকিলে আমাৰ মানে জাৰ্নিটো অলপমান স্মুথ হয় আৰু যেহেতু ক্লাস 12 তোমালোকে বোৰ্ড এক্সাম দিবা এবাৰ আৰু তোমালোকৰ হাতত আছে মাত্ৰ কেইটামান দিন কাৰণ মই কিয় কৈছো চোৱা এই মাহটো হৈছে মাৰ্চ মাহটো বাদ দিয়ে এপ্ৰিল ষ্টাৰ্ট হ'ল এপ্ৰিলৰ পৰা তোমালোকে ফাইনেল দিবলৈ গৈ আছে ফেব্ৰুৱাৰীত মানে এক বছৰটো ডেফিনেটলি নাই দেখা দেখিকে 10 মাহ আছে 10 মাহৰ ভিতৰত আৰু তুমি কিবা কিবিকে অলপমান কেনসেল কৰাই কাৰণ এই পূজা এই বিহু এই বলে তোমালোকৰ বিভিন্ন ধৰণৰ এক্সাম এনেকে আমাৰ কিছুমান ক্ষেত্ৰত আমাৰ যেটো আমাৰ সেলফ ষ্টাডি বা আমাৰ যেটো পঢ়াৰ যেটো আমাৰ এই গতিটো অলপমান খেলি-মেলি হৈয়ে থাকে হয়নে সো সেই কাৰণে আমি আৰম্ভ কৰিব লাগিব এতিয়াৰ পৰা আৰু সেইভাবে মই তোমালোকক আজি বুজাম যে মই যেহেতু কৈছো তোমালোকক যে মই কেমিষ্ট্ৰি পঢ়াম তেতিয়া হলে আকৌ লগতে কৈছিলো যে এসএফ বোৰ্ড হক এসএফ মানে বুজি পাইছে নিশ্চয় যেটো আমাৰ অসমৰ যেটো ষ্টেট বোৰ্ড সেবা বুলি নকয় এসএফ বুলি কয় আৰু যদি যি সকল সিবিএসই ষ্টুডেন্ট আছা তোমালোকৰ কাৰণেও আমাৰ সিলেবাস সেম হ'ব যেটো আমাৰ এনসিআরটি ফলো হয় তেতিয়া হলে আমাৰ কোনো ধৰণৰ প্ৰবলেম নহয় সেই টোটাল 10টা চেপ্টাৰ তোমালোকক প্ৰয়োজন হ'ব আৰু সেই 10টা চেপ্টাৰ তোমালোকৰ গোটেই যিমান যি টপিক আছে দুয়োটা বোৰ্ডতে সমান হয় ডিফাৰেন্স কি হয় যে আমাৰ অলপমান কোৱেশ্চনৰ প্যাটাৰ্নৰ অকমান ইফাল সিফাল হয় যেটো এবাৰ তোমালোকে হয়তো নাজানা যে সিবিএসইৰ প্যাটাৰ্নটো অলপ বেলেগ এসএফটো বেলেগ আৰু তোমালোকে চিন্তা নকৰিবা দুটা প্যাটাৰ্নৰে গোটেইখিনি কথা মই তোমালোকক কম লাহে লাহে কৈ গৈ থাকিম যেটো আমি কেমিষ্ট্ৰি ভালকৈ পঢ়িম বুলি ভাবিছো আৰু লাইফ সেভিং সাবজেক্ট বুলি বাৰে কৈ আছো আৰু যেটো এন্ট্ৰেন্স নিশ্চয় তোমালোকে দিবা সাকে আৰু এন্ট্ৰেন্স দিয়া কিবা দিয়া মুঠতে কেমিষ্ট্ৰিত যদি ভাল মাৰ্কস আহে ন ওভাৰঅল তোমালোকৰ মাৰ্কসৰ যিখন মাৰ্কশিট এখন খুব ধুনিয়া হ'ব এনে বলা আজি প্ৰথমতে আমি আৰম্ভ কৰিম কি কেমিষ্ট্ৰি আমি বুজিম বুজাৰ আগতে আমি জানিব লাগিব যে কোত কিমান নম্বৰ আছে আৰু সেই কাৰণে মই দুটা ক্যাটাগৰীত ইয়াতে দিছো সোৱা এসএফ বোৰ্ডৰ কাৰণে আৰু সিবিএসই বোৰ্ডৰ কাৰণে যাতে তোমালোকে প্ৰথমতে ক্লিয়াৰ কাট হৈ থাকা যে মেমে যিখিনি পঢ়াই আছে সেইখিনি একচুয়ালি আমাৰ ৰিলেট কৰিব পাৰিছনে নাই আৰু সকলোবোৰ কথা মই যিবিলাকক তোমালোকক বুজাম মানে যিবিলাক কথা বা যিখিনি বস্তু মই লিখাই দিম বা যিখিনি বস্তু মই এজ এ নোটস তোমালোকে বিচাৰিলে মই দিব পাৰিম এই গোটেইখিনি কিন্তু তোমালোকে এনসিআরটি ৰিলেটেড হ'ব সেই কাৰণে তোমালোকে কেৱল কনসেন্ট্ৰেট কৰিবা আৰু মোৰ লগত ধুনিয়াকৈ মই যেনেকৈ কওঁ তেনেকৈ আগুৱাই যাবা চোৱা এইখন হৈছে তোমালোকৰ কেমিষ্ট্ৰি বুক বুলি ধৰি লোৱা ক্লাস 12 কেমিষ্ট্ৰি এসএফ আৰু সিবিএসই বোৰ্ড দুটাৰ কাৰণে টোটাল চেপ্টাৰ আছে আমাৰ 10টা চেপ্টাৰ আৰু সেই 10টা চেপ্টাৰ অনুযায়ী মই মাৰ্ক ডিস্ট্ৰিবিউশনটো তোমালোকক দেখুৱাই দিছো প্ৰথম চেপ্টাৰটো হৈছে তোমালোকৰ সলিউশন চেপ্টাৰ সলিউশন চেপ্টাৰ বুলি কোৱাৰ লগে লগে এটো আমাৰ কোনটো কেমিষ্ট্ৰি ভাগত পৰে ডেফিনেটলি তোমালোকে 11 পঢ়ি আহিছা যেটো অলপ সলপ তোমালোকৰ নলেজ আছে যে ফিজিক্যাল কেমিষ্ট্ৰি ইনঅৰ্গেনিক কেমিষ্ট্ৰি ঠিক আছে তো সলিউশন তো আমাৰ হ'ব কি ফিজিক্যাল কেমিষ্ট্ৰি এটা চেপ্টাৰ সলিউশন চেপ্টাৰটো খুব এটা ইম্পৰ্টেন্ট চেপ্টাৰ তাত নিউমেৰিকেলছ পাবা যিমানে প্ৰেক্টিস কৰিবা সিমানে বেছি নম্বৰ পাবা সেই কাৰণে সলিউশন চেপ্টাৰটো আমাৰ বহুত বেছি প্ৰেক্টিস বেসড সলিউশনৰ লগতে ইলেক্ট্ৰোকেমিষ্ট্ৰি যেটো চেপ্টাৰ আছে সেই চেপ্টাৰটো আমাৰ বহুত নিউমেৰিকেলছ পাবা তো নিউমেৰিকেলছৰে আৰু থিওৰি বিলাক অকমান বুজাত সহজ হয় কিন্তু অলপমান প্ৰেক্টিসৰ বেছি প্ৰয়োজন কোনো তোমালোকে চিন্তা নকৰিবা মই আছো লগত ওকে সো সলিউশন চেপ্টাৰটো তোমালোকে পাবা 7 মাৰ্কস এসএফৰ হক বা সিবিএসই হক মাৰ্কস ডিস্ট্ৰিবিউশন ইজ সেম Next is chemistry, electrochemistry চেপ্টাৰৰ কাৰণে তোমালোকে মাৰ্কস পাবা টোটাল 9 দুটা বোৰ্ডৰ কাৰণে 9 মাৰ্কস হয় আৰু কেমিক্যাল কাইনেটিক্সৰ কাৰণে তোমালোকৰ থাকিব 7 নম্বৰ কেমিক্যাল কাইনেটিক্সটো তো নিউমেৰিকেল আছে কিন্তু এটা বহুত এটা খুব ধুনিয়া এটা চেপ্টাৰ আৰু বহুত ধুনিয়াকৈ মই ইজিলি বুজাম তোমালোকক সৰু এটা চেপ্টাৰ বুলি ক'লেও ভুল নহব 7 মাৰ্কসটো অকমান কষ্ট কৰিলে ধুনিয়াকে পাবা বেছি কষ্ট নহয় হেতুত ওকে সো তাৰ পাছতে আছে আমাৰ ডিএনএ ব্লক এলিমেন্ট এটো পিওৰলি তোমাৰ ইনঅৰ্গেনিক কেমিষ্ট্ৰি হ'ব এই চেপ্টাৰটো আছে 7 মাৰ্কস ওকে কোঅৰ্ডিনেশন কম্পাউন্ড আৰু ডি ব্লক এই দুটা কিন্তু ইন্টাৰ ৰিলেটেড হয় এটা বুজি পালে আনটো বেছি ইজি হৈ যাব আৰু মই তোমালোকৰ লগত থাকালৈকে এইবিলাক বস্তু মই পুৰা ইন্টাৰ লিংকড কৰি দেখুৱাম আৰু তেতিয়া আমাৰ কাম বিলাক অলপমান বেছি ইজি হৈ যাব ওকে তো দুটাতে আছে আমাৰ 7 মাৰ্কস আৰু এই দুটা চেপ্টাৰ একচুয়ালি তোমালোকৰ এন্ট্ৰেন্সৰ কাৰণেও খুব ইম্পৰ্টেন্ট ওকে নেক্সট আমাৰ আহি গল অৰ্গেনিক কেমিষ্ট্ৰি যিখিনি ম্যাক্সিমাম ষ্টুডেন্টে
টান পায় কিন্তু তোমালোকৰ লাক ভাল যে মই অৰ্গেনিক স্পেচিয়েলিষ্টে হয় ঠিক আছে তো সেই কাৰণে অৰ্গেনিক কেমিষ্ট্ৰি মই খুব ধুনীয়াকৈ মানে একদম পুৰা খৰচি মাৰি বুজাম চিন্তা নকৰিবা যদি এতিয়ালৈকে বুজিও পোৱা নাই একো বস্তু অৰ্গেনিক কেমিষ্ট্ৰি মই থাকালৈকে চিন্তা নকৰিবা তোমালোকৰ এই সকলোবোৰ ডাউট মই ক্লিয়াৰ কৰিম লাহে লাহে ওকে সো হেলো এলকেন হেলো এডিনছ এইটো চেপ্টাৰত আছে 6 মাৰ্ক এলকহলত আছে 6 মাৰ্ক এইটো এটা চেপ্টাৰ অকমান কি হয় তোমাৰ সৰুৱে হয় বহুত বেছি দীঘল নহয় এলডিহাইড কিটোন এণ্ড কাৰ্বক্সিলিক এসিড এইটো অলপমান দীঘল চেপ্টাৰ আছে আৰু এইটোত আছে 8 মাৰ্কছ এইটোত বহুত কুৱেশ্যনছ আহে ইয়াৰ পৰা আৰু এমাইন চেপ্টাৰটো লাষ্ট যেটো 6 মাৰ্ক আছে সেইটো কম্পেয়াৰেটিভলি এলডিহাইডতকৈ যথেষ্ট সৰু আৰু একেবাৰে শেষৰটো হৈছে বায়োমলিকুলছ যিবিলাক ষ্টুডেণ্টৰ বায়োলজি আছে তেওঁলোকৰ কাৰণেতো এইটো চিন্তাই নাই বায়োমলিকুলছটো বহুত বায়োলজি ৰিলেটেড বস্তু হয় আৰু যদিও বা বায়োলজি নাই মেথছ আছে বা কিবা বেলেগ সাবজেক্ট আছে তথাপিও চিন্তা নকৰিবা গোটেইখিনি বস্তু মই খুব ধুনীয়া কৈ দিম তোমালোকে মোৰ ক্লাছবোৰ চাই যাবা আৰু যদি ক্লাছবোৰ চাই ভাল পোৱা আৰু যদি ভাবা যে মেমেডিয়ান নোটছখিনি আমাক প্ৰয়োজন তেতিয়াহ'লে মোক জনাবা মই তোমালোকক হেইটো প্ৰভাইড কৰাৰ ব্যৱস্থাটো কৰিম লাহে লাহে আমি আগুৱাম যেহেতু অফলাইনৰ পৰা অনলাইন প্লেটফৰ্মত এইটো আমাৰ ষ্টাৰ্টিং মোৰো যাত্ৰা সেইকাৰণে মই তোমালোকক শিকাম তোমালোকেও মোক কিছুমান তোমালোকৰ মনত চলি থকা কথাবোৰ ব্যক্ত কৰিবা আৰু তেনেকৈ আমি আচলতে আগুৱাই যাব পাৰিম আৰু মোৰ বোধেৰে এই চেনেলটোৰে আমাৰ অসমৰ বিশেষকৈ অসমৰ চুক কোণে থকা বহুত ছাত্ৰ ছাত্ৰীৰ কামত আহিব কাৰণ তোমালোকৰ যিজনী হিৰামণি মেম নিজে ভুক্তভোগী যিহেতু এটা সময়ত প্ৰপাৰ গাইডেন্স পোৱা নাছিলো কাৰণে মোৰ খেলিমেলি হৈছিল আজি মই অনুভৱ কৰোঁ যে মই যেনেকৈ মোৰ ষ্টুডেণ্টক পঢ়াওঁ তেনেকৈ যদি মোক কোনোবাই পঢ়ালেহেঁতেন মই যথেষ্ট সুখী হ'লোহেঁতেন আৰু বহুত বেছি ফলপ্ৰসূ হ'লোহেঁতেন সেইটো কথা মনত ৰাখি মই সদায় তোমালোকক বুজাবলৈ চেষ্টা কৰিম আৰু আজি জাষ্ট এইটো ভিডিঅ'ত এইটো কথা ক'বলগীয়া আছিল যে কোনটো চেপ্টাৰত কিমান বেছি মাৰ্ক আছে আৰু নেক্সট আমি ডাইৰেক্টলি আমি টপিক ওয়াইজ আমাৰ সিলেবাস ষ্টাৰ্ট কৰিম আৰু সেই কাৰণে যদি এই চেনেলটোত নতুনকৈ আহিছা তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি থবা নটিফিকেশন বেলটো অন কৰি ৰাখিবা লগৰ ফ্ৰেণ্ডছ বিলাকৰ মাজত স্প্ৰেড কৰি দিবা কাৰণ ফ্ৰী অফ কষ্ট তোমালোকে কেমিষ্ট্ৰিৰ সম্পূৰ্ণ সিলেবাসৰ কন্টেন্ট পাবা 11 আৰু 12ৰ সেই কাৰণে প্ৰতিগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে বুজি পোৱাৰ বাবে কেমিষ্ট্ৰিটো মোৰ বোধেৰে এই চেনেলটো তোমালোকৰ বাবে বেষ্ট অপৰচুনিটি হ'বলৈ গৈ আছে তেন্তে আকৌ লগ পাম নতুন টপিকৰ সৈতে আৰম্ভ কৰিম আমাৰ কেমিষ্ট্ৰিৰ এই যাত্ৰা ঠিক আছে তেতিয়ালৈকে খুব ধুনীয়াকৈ থাকা আৰু পঢ়িবলৈ আৰম্ভ কৰি দিয়া দেই আকৌ আহি আছো ধন্যবাদ